আজি ডিব্ৰুগড়ত আহি পেলাই মই বিশেষ কাৰণত মই সংবাদমেল এখন দিব ওলাইছোঁ। গতিকে মই ডিব্ৰুগড়ত আজি নৰ্থ ইষ্টত খিলঞ্জীয়া গণমঞ্চ আৰু খিলঞ্জীয়া মঞ্চৰ যৌথ অধিৱেশনৰ মুকলি সভাত আমন্ত্ৰণ মৰ্মে মই ডিব্ৰুগড় জিলাত আহিছিলোঁ আৰু মই অলপ আগতেই খিলঞ্জীয়া মঞ্চৰ মুকলি সভাত উপস্থিত হৈ মই এতিয়া ডিব্ৰুগড় চহৰত আহিছোঁ। গতিকে মই আজি ইয়াত কিছু কথা অৱগত কৰিব বিচাৰিছোঁ সংবাদমেল যোগে যে ডিব্ৰুগড় জিলাত আহি মই খিলঞ্জীয়া মঞ্চৰ তাত উপস্থিত হৈ মই নিজেই অনুভৱ কৰিছোঁ যে খিলঞ্জীয়া জনগোষ্ঠী যি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী আজি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। এই সমস্যাবিলাক সমাধানৰ কাৰণে আজি খিলঞ্জীয়া ঐক্য মঞ্চ খিলঞ্জীয়া গণমঞ্চৰ যি মুকলি সভাত আমি অনুভৱ কৰোঁ যাতে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে সুৰক্ষিত থাকে, সাংবিধানিক সুৰক্ষা পায়। তাৰ কাৰণে আমি সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সৰু বৰ ডাঙৰ সকলোৱে ঐক্যবদ্ধ হৈ যাতে আমাৰ এই জনগোষ্ঠীবোৰক আগুৱাই লৈ যাব পাৰোঁ, সুৰক্ষিত কৰিব পাৰোঁ, সাংবিধানিক সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি কিন্তু এখন মঞ্চত থিয় হ'ব লাগে। তাৰ কাৰণে আজি এই গণমঞ্চ খিলঞ্জীয়া মঞ্চৰ যি আহ্বান বনোৱা সমিতিখন আজি মিটিংখন হৈছিল, কিন্তু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমি সঁচাকৈ যে আজি উত্তৰ পূৰ্বাঞ্চলৰ এই জনগোষ্ঠীবিলাক খুবেই দুৰৱস্থাত আছে। গতিকে এই জনগোষ্ঠী ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক যাতে পৰিত্ৰাণ পায়, এই সকল জনগোষ্ঠী যাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি এখন মিলনভূমি ঐক্য মিলনভূমি গঢ়ি তুলিব লাগে। তাৰ কাৰণে মই আজিৰ সভাতে মই আহ্বান জনাইছিলোঁ। আৰু লগতে মই আজি ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা, যি সমস্যা এই সমস্যাক সমাধানৰ ক্ষেত্ৰত আমি আজি 60 দশকতকৈ আজি বেছি কাল আজি আন্দোলন কৰি থাকিব লগা হ'ল, কিন্তু আজিলৈকে আমাৰ যি সমস্যা সেই সমস্যা সমাধান আজিলৈকে চৰকাৰে নকৰিলে। তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। যিয়ে নহওক আমি সদায় বিচাৰিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী যি আজি ঐতিহাসিক এটা জনগোষ্ঠী, নিষ্পেষিত, শাসিত, লাঞ্ছিত, বঞ্চিত এটা জনগোষ্ঠী, এই জনগোষ্ঠীটো আজি ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন দিশত আজি ডিপ্ৰাভ হৈ আহিছে। আজি এই জনগোষ্ঠীটো ৰাজনৈতিক মেৰপেচত পৰি পেলাই থান বান হৈছে। গতিকে এই জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত মই আমাৰ সকলো জাতীয় সংগঠনবিলাক ঐক্যবদ্ধ হৈ আগুৱাই অহাৰ কাৰণে মই বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে আমি ঐক্যবদ্ধ হৈ আমাৰ যি ন্যায় যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে মই কিন্তু বাৰম্বাৰ মই আহ্বান জনাইছোঁ। আজি চৰকাৰখনে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক সুবিধা দিব লাগিছিল, কিন্তু আজি সেই সুবিধাৰ পৰা আমাক কিন্তু বঞ্চিত কৰি ৰাখিছে। তাৰ কাৰণে আমি দুখ পাইছোঁ যে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি যিধৰণে আজি চৰকাৰখনে হেতালি খেলিছে, এই ধৰণৰ হেতালি খেলি থাকিলে নিশ্চিতভাৱে আমি কিন্তু বিজেপি চৰকাৰখনৰ প্ৰতি আমাৰ যি আস্থা আছিলে সেই আস্থা কিন্তু হেৰুৱাই যাব। যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ এখন বৈঠক হৈছিল। সেই বৈঠকত মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ যি সৌহাৰ্দ্যপূৰ্ণ বৈঠক হৈছিল, এই সৌহাৰ্দ্যপূৰ্ণ বৈঠক হিচাপত আমি ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ যি সমস্যা, সেই সমস্যাটো সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী নিশ্চিতভাৱে তেখেতে কৈছিলে যে সমস্যাটো সমাধানৰ কাৰণে যি আমাৰ মন্ত্ৰীগত প্ৰতিবেদন, সেই প্ৰতিবেদনখন আমি যুগুত কৰাৰ কাৰণে আমি কিন্তু বাস্তৱসন্মত পদক্ষেপ আমি গ্ৰহণ কৰিম। কিন্তু আজিলৈকে আমি দেখা নাই যে আজি বিধানসভাৰ যি এছেম্বলি চলি আছে, আজিলৈকে কিন্তু আমাৰ এই জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ যি প্ৰতিবেদনৰ কথা আজিলৈকে উল্লেখ হোৱা নাই। কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিলে যে KACৰ অন্তৰ্গত ST, SC আৰু OBC, MOBC KACৰ অন্তৰ্গত জনগোষ্ঠীখিনিক একেলগে সাঙুৰ খুৱাই KACত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, সেইখিনি মই ক'ব বিচাৰিছোঁ যে আদৰণীয়। আমি ধন্যবাদ জনাইছোঁ যে KACৰ উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন KACৰ অন্তৰ্গত অঞ্চলৰ জনগোষ্ঠীক আমি সকলো সময়তে সম অধিকাৰ যাতে প্ৰত্যেকে লাভ কৰিব পাৰে, তাৰ কাৰণে আমি সদায় আহ্বান জনাইছোঁ।
চৰকাৰক আমি আহ্বান জনাওঁ আজি KSCক যি ধৰণে পুঁজি আবণ্টন দিছে এই পুঁজিয়ে কেতিয়াও জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়ন কৰিব নোৱাৰে এই কাৰণেই নোৱাৰে যে আজি গৃহ নিৰ্মাণ কৰিব গ'লে নিশ্চয় 1 কোটি 2 কোটি টকা দি এটা গৃহ নিৰ্মাণ কৰিব লগা হয় আজি কিমান কোটি টকা দিছে হয়তো সৰ্বজনবিদিত কিন্তু আমি ক'ব বিচাৰোঁ 10-12টা গৃহ নিৰ্মাণ কৰাৰহে আজি পুঁজি আবণ্টন দিছে এই পুঁজিৰে আমাৰ এটা জনগোষ্ঠী কিবা লাভান্বিত হ'ব নেকি নিশ্চয় নহয় গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাওঁ যাতে এই KSCৰ পুঁজিৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন KSCৰ অন্তৰ্গত থকা জাতি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে পুঁজি আবণ্টন বঢ়াই দি পেলাই এই KSCৰ উন্নয়নৰ লগতে KSCখনৰ খুব সোনকালেই এই KSCখনৰ নিৰ্বাচন অনুষ্ঠিত কৰি KSCখন পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু পুঁজি বঢ়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ লগতে আজি মই ইয়াত ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই কোচ-ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা এইবাৰ এই বাজেট অধিৱেশনত তেওঁলোকে সমস্যাৰ নিশ্চিতভাৱে সমাধান উলিয়াব লাগে অন্যথা কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ প্ৰতি যি আস্থা আছিলে সেই আস্থা কিন্তু হেৰুৱাই পেলাব গতিকে এতিয়াও সময় আছে মই অনুৰোধ জনাইছোঁ তেওঁলোকৰ যি কৰণীয়খিনি ইতিমধ্যে কৰি যাওক আমি বিভিন্ন জাতি জনগোষ্ঠীক ধন্যবাদ জনাওঁ তেওঁলোককো আজি যি ধৰণে আগবাঢ়ি লৈ গৈছে অন্য জনগোষ্ঠীক যাতে কোচ-ৰাজবংশী জনগোষ্ঠীকো ঠিক সেই ধৰণে আগুৱাই লৈ যায় তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অন্যথা কোচ-ৰাজবংশী জনগোষ্ঠী কিন্তু বিজেপিক প্ৰত্যাহ্বানমুখী হ'ব লাগিব বিজেপিয়ে নহয় চাওক বিধানসভা বুলি ক'ব গ'লে তাত সঁচাকৈ বিধানসভাত জনে বিভিন্ন ধৰণৰ মত পোষণ কৰিব কিন্তু তেনেকুৱা নহয় যে হুলস্থুলীয়া পৰিৱেশ কৰি পেলাই সেই সভাখনত বিনষ্ট কৰি পেলাই আজি বিভিন্ন সমস্যাবিলাক আওকাণ কৰি পেলাই হুলস্থুলীয়া পৰিৱেশ কৰি বিধানসভাখন মানে পৰিৱেশৰ এটা সৃষ্টি নথকা কৰাটো কিন্তু অতি দুৰ্ভাগ্যজনক মই ভাবোঁ বিধানসভাত সঠিক সিদ্ধান্ত ল'ব লাগে অসম বিধানসভাত বিভিন্ন জাতি জনগোষ্ঠীৰ অসমৰ বিভিন্ন সমস্যাক লৈ এই বিধানসভা বাজেট অধিৱেশনৰ বিভিন্ন সমস্যা সমাধান কৰাৰ কাৰণে যি বাজেটত তৈয়াৰী কৰিব বাজেট তৈয়াৰী কৰিব তাত সুস্থিৰ চিন্তা চৰ্চাৰে সকলোৱে আগবাঢ়ি গৈ সেই পৰিৱেশ সৃষ্টি কৰিব লাগে কিন্তু মই ভাবোঁ যে তেনেকুৱা ধৰণৰ হুলস্থুল পৰিৱেশ কৰাটো অতি দুৰ্ভাগ্যজনক কথা অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই থকা আছে এইটো চাওক এইটো মই ক'ব বিচাৰোঁ যে সঁচাকৈ অতি দুৰ্ভাগ্যজনক কথা আজি আমি অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠী এটা ঐতিহাসিক জনগোষ্ঠীৰ লগতে আজি অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী আছে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীৰ আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে আজি নিজৰ পৰিচয় নিজৰ আইডেণ্টিটি আমি হেৰুৱাই পেলাব লগা হৈছে এই খিলঞ্জীয়া জনগোষ্ঠীবিলাকে আজি নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আজি শংকাত ভুগিব লগা হৈছে নিজৰ দেশত আজি নিজেই শংকাত ভুগিব লগা হৈছে কিয় এই কথাবিলাক আমি সৰ্বজনবিদিত আমি সকলোৱে জানো আজি বিদেশী আজি বিভিন্ন প্ৰব্ৰজনকাৰীয়ে আজি আমাক শংকিত কৰিছে গতিকে ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম আজি আমি সেই কথা নিশ্চিত আমি খিলঞ্জীয়া জনগোষ্ঠী আজি উপলব্ধি কৰিব পাৰিছোঁ যে আজি অসমৰ বিভিন্ন উৎসৱ পালন কৰে বিভিন্ন উৎসৱ পালন কৰিব পাৰে কিয় গতিকে আমি এইটো নকওঁ যে আজি অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত আজি বিজেপি চৰকাৰখনে কৈছিলে জাতি মাটি ভেটিৰ কথা কৈ থকা আজি বিজেপি চৰকাৰখনে কিয় আজি আওকাণ কৰি পেলাই আজি খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ অস্তিত্বৰ সংকট ভুগিব লগা হৈছে গতিকে আমি দুখ পাইছোঁ যে আজি ইয়াত কোনোবা এটা জনগোষ্ঠী বহিৰা ৰাজ্যৰ এটা উৎসৱ ইয়াত উদযাপন কৰাৰ কাৰণে যি পদক্ষেপ ল'ব তাক আদৰণি জনাব আজি বেলেগ এটা বহিৰাজ্যৰ উৎসৱ ইয়াত উদযাপন কৰাৰ কাৰণে অনুষ্ঠিত কৰিব চৰকাৰখনে তাক আঁকোৱালি লৈ উৎসাহিত কৰিব আমি ভাবোঁ যে ইয়াত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক বাদ দি পেলাই খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বক আজি অপমান কৰি পেলাই যাতে কোনো জনগোষ্ঠীৰ ইয়াত উৎসৱ পালন কৰাটো মই ভাবোঁ অতি দুৰ্ভাগ্যজনকতা খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আজি আন্দোলন চলিছে খিলঞ্জীয়াৰ মান সন্মান জীয়াই ৰখাৰ কাৰণে আজি অসম চৰকাৰখনৰ কিন্তু নিশ্চিতভাৱে দায়িত্ব আছে আজি মাননীয় মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে মই ভাবোঁ অনাগত দিনত অসমত যাতে এনে ধৰণৰ কিছুমান অপসংস্কৃতি
কিছুমান উৎসৱ যাতে ইয়াত পালন হয় খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব যাতে বজাই ৰাখে তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ ৰূপম কোচ উপসভাপতি বিশ্বজ্যোতি বৰা মনজিত ৰায় সম্পাদক ৰমেন চৌধুৰী সহ সম্পাদক প্ৰণৱজ্যোতি দত্ত সাংস্কৃতিক সম্পাদক অজিত নেওগ সদস্য আৰু মোৰ লগত কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হৃদয়ানন্দ ৰায় আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সাংগঠনিক সম্পাদক হিৰণজ্যোতি চৰকাৰ উপস্থিত আছে আজিৰ এই সংবাদমেল যোগে মই জনাব বিচাৰিছোঁ যে আজি আমি আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাক লৈ মই ডিব্ৰুগড়ত বিভিন্ন ৰাইজৰ লগত কথোপকথন পতাৰ কাৰণে মই নিশ্চয় ইয়াতে আহিছোঁ যাতে আমাৰ জনগোষ্ঠীটো সমিল মিলি আমি আগুৱাই যাব পাৰোঁ আৰু ডিব্ৰুগড়ত বিভিন্ন সমস্যাই গা কৰি উঠি আছে যাতে আমাৰ জনগোষ্ঠীবিলাক ঐক্যবদ্ধভাৱে আগুৱাই যাব পাৰে আমাৰ জনগোষ্ঠীবিলাক যাতে আমি ঐক্যবদ্ধ হৈ আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু আজি এই ডিব্ৰুগড়ত আহি মই সাংবাদিক বন্ধুসকলৰ লগত এই সংবাদমেল যোগে মই আহ্বান জনাইছোঁ অনাগত দিনত যাতে আমাৰ জনগোষ্ঠীবিলাক সমিল মিলি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ